بسم الله الرحمن الرحيم إنا أنزلناه في ليلة القدر وما أدراك ما ليلة القدر ليلة القدر خير من ألف شهر تنزل الملائكة والروح فيها بإذن ربهم من كل أمر سلام هي حتى مطلع الفجر صدق الله العظيم محترم মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, সকলো প্ৰশংসা সেইজন আল্লাহ ৰব্বুল আলামিনৰ বাবে যিজনে এই কায়নাত সৃষ্টি কৰিছে। আকাশ, জমিন, চন্দ্ৰ, সূৰ্য, গ্ৰহ, তৰা এই সকলোবোৰ সৃষ্টি কৰিছে, আপোনাক মোক সৃষ্টি কৰিছে। যিজন আল্লাহ তাআলাই আমাক আশৰাফুল মখলুকাত, জীৱশ্ৰেষ্ঠ প্ৰাণী হিচাপে এই দুনিয়াত পঠাইছে, আমাৰ অন্তৰ হৃদয়তৰ নূৰেৰে পোহৰ কৰিছে। ইয়াতকৈ আৰু ডাঙৰ ইহসান এয়া যে আল্লাহ তাআলাই আমাক এনে এজন নবীৰ উম্মত বনাই এই পৃথিৱীত পঠাইছে, যিজন ইমামুল আম্বিয়া, ইমামুল মুৰসালিন, খাতামুন নবিয়্যিন জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হয়। আমি সেইজন মহান আল্লাহ তাআলাৰ শুকৰিয়া আদায় কৰোঁ। আলহামদুলিল্লাহ, আল্লাহ তাআলাই আমাক ইমানে সন্মান, ইমানে মৰ্যাদা দান কৰিছে, যিটো নেকি পূৰ্বৰ কোনো উম্মতক আল্লাহ তাআলাই সিমান মৰ্যাদা দান কৰা নাছিল। পূৰ্বৰ নবী ৰসুলসকলৰ উম্মতৰ আল্লাহ তাআলাই হায়াত বহুত দিছিল। তেওঁলোক 1000 বছৰ, 1500 বছৰ, 2000 বছৰলৈকে তেওঁলোক জীয়াই আছিল। কিন্তু আমি যদিও 50, 60, 70 বছৰৰ জীৱন পাইছোঁ, কিন্তু আল্লাহ তাআলাই আমাৰ লগত বেইনচাফি কৰা নাই। তেওঁলোকে 1000 বছৰ, 2000 বছৰ ইবাদত কৰি যিমান সৱাব তেওঁলোকে পোৱা নাছিল, আখিৰি জামানাৰ নবীৰ উম্মতক আমাক আল্লাহ তাআলাই এনেকুৱা কিছুমান মুহূৰ্ত, কিছুমান ৰাতি, কিছুমান দিন আল্লাহ তাআলাই দান কৰিছে, যি ৰাতি আমি ইবাদত কৰিলে তেওঁলোকক অভাৰটেক কৰি যাব পাৰিম। সুবহানাল্লাহ। পূৰ্বৰ উম্মতসকলে ৰোজা ৰাখিছিল, কিন্তু মাহে ৰমজান তেওঁলোকে পোৱা নাছিল। পূৰ্বৰ উম্মতসকলে হাজাৰ হাজাৰ বছৰ পৰ্যন্ত দিনে নিশাই ইবাদত কৰিছিল, কিন্তু শবে কদৰৰ সুযোগ তেওঁলোকে পোৱা নাছিল। শবে কদৰৰ সুযোগ আমি পাইছোঁ। আল্লাহ তাআলাই উম্মতে মুহাম্মদীৰ প্ৰতি দয়া কৰি এই ৰাতি দান কৰিছে। কোনো বান্দাই যেতিয়া শবে কদৰৰ ৰাতি সঠিক মতে ইবাদত কৰে, আল্লাহ তাআলাই সেইজন বান্দাক 1000 মাহ ইবাদত কৰিলে যিমান সৱাব পাব, সিমানখিনি সৱাব আল্লাহ তাআলাই দান কৰে। সুবহানাল্লাহি বিহামদি। এই ৰাতিৰ ফজিলত সম্পৰ্কে আল্লাহ তাআলাই কোরআনে কাৰিমত এটা সূৰা অৱতীৰ্ণ কৰি দিছে, যি সূৰাৰ নাম হৈছে সূৰাতুল কদৰ। মই আগতে তিলাওয়াত কৰিছোঁ, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ইন্না আনজালনাহু ফি লাইলাতিল কদৰ। আল্লাহ ৰাব্বুল আলামিন নিজে কৈ আছে, নিশ্চয় আমি তাক অৰ্থাৎ কোরআন আল কাৰিম কদৰৰ ৰাতি অৱতীৰ্ণ কৰিছোঁ, যি কোরআনত নেকি এই কায়নাতৰ সকলো কিছু লিপিবদ্ধ আছে। ইহকাল পৰকালৰ সকলো কিছু তথ্য আল্লাহ তাআলাই কোরআনে কাৰিমত ৰাখি থৈছে। সেই কোরআন শবে কদৰত আল্লাহ তাআলাই অৱতীৰ্ণ কৰিছে। আল্লাহ তাআলাই আকৌ কৈ আছে, ওমা আদৰাকা মা লাইলাতুল কদৰ। হে নবী, আপুনি জানেনে কদৰ কি হয়? শবে কদৰৰ মহত্ব, বৰত্ব, এই ৰাতিৰ ফজিলত সম্পৰ্কে আপুনি জানেনে? আল্লাহ তাআলাই নিজে আকৌ কোরআনে কাৰিমত উত্তৰত কৈ আছে, লাইলাতুল কদৰি খায়ৰুম মিন আলফি শাহৰ। কদৰৰ ৰাতি ইমানেই ফজিলতপূৰ্ণ, ইমানেই বৰকতপূৰ্ণ ৰাতি হয়, যি ৰাতি নেকি 1000 মাহতকৈও উত্তম, 1000 মাহতকৈও শ্ৰেষ্ঠ হয়। আল্লাহু আকবার। এজন আবিদে 1000 মাহ ইবাদত কৰি যিমান সৱাব নাপায়, উম্মতে মুহাম্মদী আখিৰি জামানাৰ নবীৰ উম্মতে যদি এই ৰাতি সঠিক মতে ইবাদত কৰে, আল্লাহ তাআলাই সেইজন আবিদতকৈও বেছি সৱাব দান কৰিব, বেছি নেকি দান কৰিব। সুবহানাল্লাহ। তানাজ্জালুল মালাইকাতু ওয়ার রূহু ফিহা বিইজনি রাব্বিহিম মিন কুল্লি আমর। যি ৰাতি নেকি আল্লাহ তাআলাৰ হুকুমত ফেৰেশতাৰ এক বিশাল ডাঙৰ জামাআত এই জমিনত অৱতীৰ্ণ হয়। আৰু যিসকল বান্দা বান্দিয়ে আল্লাহ তাআলাৰ ইবাদত কৰি থাকে, কোনোবাই নামাজ পঢ়ি আছে, কোনোবাই জিকিৰ কৰি আছে, কোনোবাই তসবিহ কৰি আছে, কোনোবাই কোরআন পঢ়ি আছে, কোনোবাই সদকা খায়ৰাত কৰিছে, যোনে যি ইবাদত কৰি আছে, সকলো নেক বান্দা বান্দিসকলৰ কাৰণে, তেওঁলোকৰ জীৱনৰ কল্যাণৰ কাৰণে, সালামতিৰ কাৰণে গোটেই ফেৰেশতাসকলে দোয়া কৰি থাকে। সুবহানাল্লাহ। হিয়া হাত্তা মাতলাইল ফাজৰ সালামুন হিয়া হাত্তা মাতলাইল ফাজৰ। গোটেই ৰাতিটো তেওঁলোকে সালামতিৰ দোয়া কৰি থাকে, ইহা তাককে সুবাহ তুলু হৈ যায়, ফজৰৰ ৰক্তলৈকে গোটেই ৰাতিটো আল্লাহৰ বান্দাৰ কাৰণে, নেক বান্দা বান্দিসকলৰ কাৰণে আল্লাহৰ ফেৰেশতাসকলে দোয়া কৰি থাকে, ইস্তিগফাৰ কৰি থাকে। আল্লাহু আকবার। এই ৰাতি যদি আমি সঠিক মতে ইবাদত কৰি আল্লাহ তাআলাৰ খাজানাৰ পৰা হাসিল কৰিব নোৱাৰো, তেতিয়াহ'লে আমাৰ দৰে দুৰ্ভোগী আৰু কোনো হ'ব নোৱাৰে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে ইৰশাদ কৰে, মান কামা লাইলাতুল কদরি ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকাদ্দামা মিন যামবিহি। যি ব্যক্তি ঈমান আৰু ইয়াকিনৰ সৈতে সৱাবৰ ইয়াকিন লৈ শবে কদৰৰ ৰাতি নফল নামাজ পঢ়িলে, আল্লাহ তাআলাই তাৰ পূৰ্বৰ সকলো গুনাহ খাতা মাফ কৰি তাক নিষ্পাপ মাসুম কৰি দিয়ে। সুবহানাল্লাহ। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল,
মাহে ৰমজানুল মুবাৰক শেষ হ'বলৈ হৈছে ৰমজানৰ আখিৰি আশাৰাত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শবে কদৰ তালাশ কৰিবলৈ কৈছে তাহাৰৰাউ লাইলাতুল কদৰি ফিল বিত্ৰি ফিল আশৰিল আৱাখিৰ মিন ৰমজান তোমালোকে ৰমজান মাহৰ আখিৰি আশাৰাৰ বেজুৰ ৰাতিসমূহত শবে কদৰ তালাশ কৰা বেজুৰ ৰাতি হৈছে 21ৰ ৰাতি 23ৰ ৰাতি 25ৰ ৰাতি 27ৰ ৰাতি আৰু 29ৰ ৰাতি যিসকল নেকি ইতিকাফ কৰি আছে তেওঁলোকেতো শবে কদৰ পাবই আমি যিসকল নেকি ইতিকাফ কৰা নাই তেওঁলোকে এই বেজুৰ 5টা ৰাতি আমি যাতে ইবাদতৰ পৰা বঞ্চিত হৈ নাথাকো এই ৰাতি আমি কি আমল কৰিম এই বেজুৰ ৰাতিসমূহত 21ৰ ৰাতি 23ৰ ৰাতি 25ৰ ৰাতি 27ৰ ৰাতি আৰু 29ৰ ৰাতি আমি কি আমল কৰিব লাগিব কেই ৰাকাত নামাজ পঢ়িব লাগিব আৰু সেই নামাজৰ নিয়ত কেনেকৈ কৰিব লাগিব কোন সূৰা দি পঢ়িব লাগিব গোটেইখিনি নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিছো মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মাগৰিবৰ পিছৰ পৰা ইশাৰৰ আগলৈকে এইখিনি সময়ৰ ভিতৰত যদি আপুনি পাৰে সলাতুল আওয়াবিনৰ 6 ৰাকাত নামাজ আদায় কৰিব আওয়াবিনৰ নামাজ 2 ৰাকাত কৰি নিয়ত কৰি 6 ৰাকাত নামাজ আপুনি যিকোনো সূৰা দি পঢ়িব পাৰে এই নামাজৰ নিয়তটো মই কৈছো এনেকৈ নিয়ত কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল আওয়াবিন নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার যদি অসমীয়াত কয় মই আল্লাহৰ ওয়াস্তে আওয়াবিনৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি আপুনি এই নামাজ পঢ়িব 6 ৰাকাত নামাজৰ পিছত আপুনি হাত তুলি মুনাজাত কৰিব আল্লাহ তাআলা আপোনাৰ দুআ লগে লগে কবুল কৰিব সমস্যা সমাধান হ'ব আখিৰাতৰ দৰজাত আল্লাহ ৰাব্বুল আলামিন বুলন্দ কৰি দিব আৰু যেতিয়া ইশাৰৰ আজান হৈ যায় সুন্দৰকৈ ওযু কৰি আপুনি প্ৰথমতে ইশাৰৰ নামাজ পঢ়িব ইয়াৰ পিছত আপুনি তাৰাবিৰ নামাজ পঢ়িব বিতি নামাজটো শবে কদৰৰ ৰাতি আপুনি গোটেই শেষত পঢ়িব ইশাৰৰ 4 ৰাকাত সুন্নত 4 ৰাকাত ফৰজ 2 ৰাকাত সুন্নত 2 ৰাকাত নফল মুঠ 12 ৰাকাত নামাজ পঢ়াৰ পিছত আকৌ আপুনি তাৰাবিৰ 20 ৰাকাত নামাজ পঢ়িব তাৰাবিৰ নামাজৰ পিছত আপুনি বিতি নামাজটো পঢ়ি ল'ব পাৰে আৰু যদি ভাবে যে মই শবে কদৰৰ নামাজৰ পিছত মই বিতি নামাজটো পঢ়িম তেনেকৈ পঢ়িব পাৰে এতিয়া শবে কদৰৰ নামাজ আপুনি কমসে কম 12 ৰাকাত নামাজ পঢ়িব কোনো নিৰিখ নাই এই নামাজ কেই ৰাকাত পঢ়িব লাগিব কোনো নিৰিখ নাই আকাবিৰ সকলে হাজাৰ হাজাৰ ৰাকাতলৈকে এই ৰাতি নামাজ পঢ়িছিল আপুনি যিমান পাৰে আপুনি যদি 20 ৰাকাত পঢ়ে 50 ৰাকাত পঢ়ে আপুনি যদি 100 ৰাকাত পাৰে যিমানখিনি আপুনি পাৰে এই ৰাতি নামাজ পঢ়িব বেছি নফল নামাজ আমি পঢ়িব লাগে আৰু শবে কদৰৰ নামাজ 2 ৰাকাত কৰি নিয়ত কৰি আপুনি পঢ়িব লাগিব শবে কদৰৰ নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতি লাইলাতুল কদরি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার যদি অসমীয়াত কয় মই আল্লাহৰ ওয়াস্তে শবে কদৰৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো আল্লাহু আকবার শবে কদৰ যদি উল্লেখ নকৰেও মই আল্লাহৰ ওয়াস্তে 2 ৰাকাত নফল নামাজ পঢ়ি আছো এনেকৈ নিয়ত কৰিলেও হৈ যাব শবে কদৰ উল্লেখ নকৰিলেও কোনো কথা নাই আৰু এনেকৈ নিয়ত কৰি এটা কথা হৈছে যিকোনো সূৰা দি আপুনি এই নামাজ পঢ়িব পাৰে যিকোনো সূৰা আপোনাৰ ভালকৈ মুখস্থ আছে সেই সূৰা দি আপুনি পঢ়িব পাৰে দ্বিতীয় কথা হৈছে যে আপুনি সূৰা ইখলাস দিও এই নামাজ পঢ়িব পাৰে প্ৰতি ৰাকাতত সূৰা ইখলাস 3 বাৰ অথবা 10 বাৰ কৈ এনেকৈ পঢ়িব পাৰে আৰু যদি আপুনি ভাবে যে শবে কদৰৰ নামাজ পঢ়ি আছো সূৰা কদৰটোৱে মই পাঠ কৰো আপুনি এক ৰাকাতত সূৰা কদৰ পাঠ কৰিলে দ্বিতীয় ৰাকাতত সূৰা ইখলাস 3 বাৰ পাঠ কৰিলে এনেকৈও আপুনি এই নামাজ পঢ়িব পাৰে নফল নামাজ হয় যিকোনো সূৰা পঢ়িব পাৰে আৰু এক ৰাকাতত এটা সূৰা 3 বাৰ অথবা 10 বাৰ কৈ তাকৰাৰ সূৰা পঢ়িলেও কোনো কথা নাই নফল নামাজ হয় নামাজ হৈ যাব সূৰা ইখলাস যেতিয়া পঢ়ে সূৰা ইখলাসৰ ফজিলতৰ উদ্দেশ্য কৰি যদি আপুনি পঢ়ে তেতিয়া হলে আপুনি কদৰৰ নফল নামাজৰ সওয়াব পাব আৰু সূৰা ইখলাসৰ সওয়াব আপুনি পাব সূৰা কদৰ দিও আপুনি পঢ়িব পাৰে প্ৰথম ৰাকাতত সূৰা ফাতিহা পঢ়াৰ পিছত সূৰা কদৰ এবাৰ পঢ়িলে দ্বিতীয় ৰাকাতত সূৰা ফাতিহা পঢ়াৰ পিছত সূৰা ইখলাস আপুনি 3 বাৰ পঢ়িলে এনেকৈ আপুনি যিমান পাৰে নামাজ পঢ়িব পাৰে বা অন্য সূৰা যদি আপোনাৰ মুখস্থ আছে অন্য সূৰা দিও আপুনি পঢ়িব পাৰে আৰু শবে কদৰৰ নামাজৰ 2 ৰাকাতৰ পিছে আপুনি অলপমান বহিব আৰু আস্তাগফিৰুল্লাহ ৰাব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাই নতুবা আস্তাগফিৰুল্লাহ ইন্নাল্লাহা গফুরুর রহিম 2 ৰাকাতৰ পিছে ইস্তিগফাৰ 3 বাৰ কৈ পঢ়িব আৰু 4 ৰাকাত যেতিয়া আপুনি পঢ়ে 2 ৰাকাত কৰি 4 ৰাকাত যেতিয়া নামাজ হৈ যায় 4 ৰাকাতৰ পিছে এটা দোয়া পঢ়িব আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নি আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নি এনেকুৱা কোনো নিয়ম নাই কিন্তু এই দোয়াটি বেছি পঢ়িব লাগে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে নিজে এই দোয়াটি শিকাই দিছে মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা আরজ কৰিছিল ইয়া রাসূলুল্লাহ মোৰ জীৱনত যদি মই শবে কদৰ পাও তেতিয়া হলে মই কি আমল কৰিম আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে এই দোয়াটি শিকাই দিছিল আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নি ইয়া আল্লাহ আপুনি নিশ্চয় ক্ষমাশীল আৰু ক্ষমা কৰি আপুনি ভাল পায় আমাক ক্ষমা কৰি দিয়ক মোক আপুনি ক্ষমা কৰি দিয়ক মাফ কৰি দিয়ক এয়া বেহতৰিন এটি দোয়া হয় আপুনি অলপ পিছে
4 রাকাত নামাজ পঢ়িলে অথবা 6 রাকাত পঢ়ি আপুনি বহিব আৰু এই দোৱাটি আপুনি কমসে কম 100 বাৰ আপুনি পঢ়িব, হাতত তসবিহ 100 বাৰ পঢ়িব আৰু গোটেই নামাজৰ পিছত আপুনি হাত তুলি মুনাজাত কৰিব, কান্দি কান্দি দোৱা কৰিব, মুনাজাত কৰিব, চকুৰ পানী এৰি দিব লাগিব, কান্দা নাহিলেও কান্দাৰ ভেকশন কৰিব, তেতিয়া আল্লাহ ৰাব্বুল আলামিন জীৱনৰ যৌৱনৰ গুনাহবোৰ মাফ কৰি দিব। এই ৰাতি বান্দাই যেতিয়া হাত তুলি কান্দি দিয়ে দোৱা কৰে, আল্লাহ তাআলাই তাৰ হাত খালি ঘূৰাই নিদিয়ে। এই ৰাতি বেছি বেছি আপুনি জিকিৰ কৰিব, সুবহানাল্লাহ সুবহানাল্লাহ 100 বাৰ, আলহামদুলিল্লাহ 100 বাৰ, আল্লাহু আকবার 100 বাৰ, লা ইলাহা ইল্লাল্লাহ 100 বাৰ, ইস্তিগফার 100 বাৰ, দুরূদ শরীফ 100 বাৰ, যিকোনো দুরূদ পঢ়িব পাৰে, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। বেছি বেছি জিকিৰ কৰি থাকিব, যিমান বেছি পাৰে নফল নামাজ পঢ়িব, এই দোৱাটি পঢ়িব, জিকিৰসমূহ কৰিব, কোৰআনে কাৰিমৰ তিলাৱত কৰিব পাৰিলে আৰু কোৰআনৰ তিলাৱত কৰিব। আৰু যেতিয়া মুনাজাত কৰে, মুনাজাতৰ আদবটো মই কওঁ, মুনাজাতৰ আদব হৈছে আপুনি সিনা বরাবর হাত তুলিব, সিনা বরাবর হাত তুলি মুনাজাতৰ আৰম্ভণিত আল্লাহ তাআলাৰ প্ৰশংসা, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুরুদেৰে আপুনি আৰম্ভ কৰিব। আলহামদুলিল্লাহি রাব্বিল আলামিন ওয়াল আকিবাতু লিল মুত্তাকিন ওয়াসসালাতু ওয়াসসালামু আলা সাইয়্যিদিল আম্বিয়া ওয়াল মুরসালিন। এনেকৈ যদি নোৱাৰে আলহামদুলিল্লাহি রাব্বিল আলামিন কৈও আপুনি দোৱা আৰম্ভ কৰিব। মাজে মাজে দুরূদ শরীফ পঢ়িব, নিজৰ ভাষাত, অন্য কোনো দোৱা নাজানিলে নিজৰ ভাষাত কান্দি কান্দি আপুনি দোৱা কৰিব। আৰু দোৱা যেতিয়া শেষ কৰে, মুনাজাত শেষ কৰোঁতে বিৰহমাতিকা ইয়া আৰহামাৰ ৰাহিমিন কৈ গোটেই মুখমণ্ডল মাসাহ কৰিব। এনেকৈ আপুনি দোৱা আদব সহকাৰে কান্দি কান্দি দোৱা কৰিব। হাত এনেকৈ আকাশৰ ফালে তুলি, এনেকুৱা দোৱাৰ আদবৰ খিলাফ হয়। আপুনি সিনা বরাবর হাত তুলিব লাগিব, ইনকেসাৰ হৈতে, নিজে নিজে দুৰ্বল হৈ আল্লাহ তাআলাৰ আগত নিজকে ব্যক্ত কৰি, নিজৰ গুনাহবোৰ আল্লাহৰ আগত ব্যক্ত কৰি, ইয়া আল্লাহ মই গুনাহগাৰ, তোমাৰ নাম গাফফাৰ, ইয়া আল্লাহ তোমাৰ দৰত হাজিৰ হৈছোঁ, তুমি মোক মাফ কৰি দিয়া। আল্লাহ তাআলাই নিশ্চয় আমাক মাফ কৰি দিব। মহান আল্লাহ তাআলাই আমাক সকলোকে শবে কদরের এই পবিত্র রাতি বেশি বেশি ইবাদত করি আল্লাহ তাআলার সন্তুষ্টি হাসিল করার তৌফিক দান করুক। সকলোকে আল্লাহুম্মা আমিন। শবে কদর মনত রাখিব 21 রাতি, 23 রাতি, 25 রাতি, 27 রাতি আর 29 রাতি, এই বেজোর 5টা রাতির যে কোনো একটা রাতির শবে কদর হব পারে। সেই কারণে আমি সকলে এই বেজোর 5টা রাতি গোটেই রাতিতেই আমি ইবাদত করিম। মহান আল্লাহ তাআলা আমাক সকলোকে দিনের বারে কবুল মঞ্জুর করুক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।